দুফাত দেখানোর ক্ষমতা দুর্বল ভূমিয়ে উঠেন বিচারে বড় ভাই ভূমির বারগরি শিখলা বাগরুম্পা সৰুতে চাব আহিছিলোঁ সদায় গেলাৰীত চাওঁ আজি ষ্টেজত উঠি মঞ্চ উদ্বোধন কৰিবৰ কাৰণে মাতাৰ কাৰণে মই সঁচাকৈ গৌৰৱান্বিত এনেকুৱা এটা দিন আহিব বুলি ভবা নাছিলোঁ এইবাবে ৰাজ কমিটিক মই বহুত ধন্যবাদ জনাইছোঁ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ হৈ মই সকলোকে ধন্যবাদ জনাইছোঁ এই এটা বেলেগ মাদকতা থিয়েটাৰ এখন উদ্বোধন কৰাটো এটা বেলেগ মাদকতা থাকে কাৰণ আমি সৰুৰে পৰাই থিয়েটাৰ চাই ভাল পাওঁ খোজকাঢ়ি আহোঁ গেলাৰীত চাওঁ গেলাৰীটো আমাৰ কাৰণে সদায় প্ৰিয় আৰু সেয়েহে মই আকৌ কৈছোঁ যে আজি ঠিক শতিকাগৰৰ 9 বছৰ আগত ৰাজতিলক থিয়েটাৰৰ এই উদ্বোধন কৰিব পাই মই বিৰাট সুখী আছোঁ নলবাৰীৰ ৰাস সদায় ইয়াৰ বাবে থিয়েটাৰৰ কাৰণে বিখ্যাত আৰু বেছিভাগ থিয়েটাৰটো আমাৰ লোৱাৰ অসমৰে হয় আৰু সেইকাৰণে প্ৰধান মানে কি মানুহৰ চকু থাকে থিয়েটাৰৰ ওপৰত আমি আগতে কম্পিটিশ্যন কৰি চাইছিলোঁ এবাৰ যদি আবাহন চাওঁ এবাৰ কহিলিও চাওঁ মানে কি তেনেকুৱা এটা কম্পিটিটিভ মাইণ্ড এটা মানুহৰ মাজত আছে আৰু নলবাৰীখন জানে নৱদ্বীপ বুলি কয় আৰু জ্ঞানৰ নগৰী আৰু সাংস্কৃতিক জগতত নলবাৰীখন সদায় আগবঢ়া মই নিজেই নলবাৰীৰ সেইকাৰণে মই গৌৰৱ কৰোঁ ইয়াক লৈ অনলাইন টিকট কৰাৰ পিছত আচলতে দৰ্শকৰ বিপুল সঁহাৰি হয় সেইটোৱে মই কৈছোঁ আজি যে থিয়েটাৰত অনলাইন ছিষ্টেম কৰাটো আমি ভাবিব পৰা নাছিলোঁ আগতে আমি ব্লেকত কিনি চাইছিলোঁ গতিকে এইবাৰ মানে নতুন ছিষ্টেম যিটো কৰিছে সঁচাকৈ ৰাইজৰ কাৰণে ভাল হৈছে আৰু সেই মিডিয়কাৰ যিবিলাক থাকে ব্লেকাৰবিলাক থাকে সেইবিলাকৰ অত্যাচাৰৰ পৰা মানুহে হাত কাঢ়িব পাৰিব চাওক এইবাৰ ৰাজতিলকৰ প্ৰতি অসমবাসী ৰাইজে সঁহাৰি জনাইছে আপোনালোকে প্ৰথম আমি যেতিয়া নলবাৰীত সোমাইছোঁ তেতিয়া নলবাৰীবাসী ৰাইজে আমাক সঁহাৰি জনাইছে এতিয়া আমি ৰাসত আহিছোঁ নলবাৰীবাসী তথা অসমবাসী ৰাইজৰ সঁহাৰি বিচাৰে আজি প্ৰথম নিশা আমাৰ পেণ্ডেল প্ৰথম শ্ব' আমাৰ ষ্টাৰ্ট হৈছে আপোনালোকে দেখিছে ইতিমধ্যে অলমষ্ট হাউচফুলে আৰু ছেকেণ্ড শ্ব'টো একেই আমাক কমিটিৰ পৰা জনাব কাউণ্টাৰৰ পৰা জনাইছে অলমষ্ট টিকেট চেল হৈছে তো ৰাইজৰ ইমান সঁহাৰি দেখা পাই আমি সঁচাকৈ আপ্লুত আৰু প্ৰথম নিশাই ইমানখিনি সঁহাৰি পাইছোঁ আমি ৰাজতিলক থিয়েটাৰৰ পৰিয়ালবৰ্গ সঁচাকৈ বহুত আপ্লুত নিশ্চয়কৈ চাগে এটা নতুনকৈ অভিজ্ঞতা যিহেতু অনলাইন টিকট হৈছে এইবাৰ তথাপিতো ৰাইজৰ আজি সহায় সহযোগিতা যথেষ্ট সংখ্যক দেখিবলৈ পোৱা গৈছে এতিয়া অনলাইন টিকটৰ ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক বিশেষকৈ ধন্যবাদ জনাব লাগিব কাৰণ এই সুবিধাটো কৰি দিয়াৰ কাৰণে বহুতো মানে দূৰৰ পৰা আহিব লগা হোৱা নাই টিকেট কাটিবৰ কাৰণে ঘৰত বহিয়ে টিকেটটো কৰিব পাৰিছে ইয়াত খালি টাইমত আহি পেলাই সোমাব লাগিছে সেইটো কাৰণে বহুত মানুহে ঘৰত বহিও টিকেট কৰিব পাৰিছে সুবিধা বহুত হৈছে ৰাইজৰ তাকে এনে 5টা নিশাৰ কাৰণে আহিছোঁ আজি 22 তাৰিখ আমি 26 তাৰিখলৈকে ইয়াত আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত